ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ চতুৰ্ভুজ পাঠটি আৰম্ভ কৰিবলৈ লৈছোঁ। চতুৰ্ভুজ তোমালোকে চতুৰ্ভুজ আগৰ আমাৰ ক্লাছ 7-8 তোমালোকে পাই আহিছা চতুৰ্ভুজৰ ধাৰণা যে চতুৰ্ভুজ যদি 4টা বিন্দুৰ 3টা বিন্দু এটা ৰেখাত নাথাকে, 3টা বিন্দু যদি একেটা ৰেখাত নাথাকে, তেতিয়া এই 4টা বিন্দুৱে যদি আমি সংযোগ কৰি দিওঁ, 4টা বিন্দু সংযোগ কৰি দিলে আমি যি বন্ধচিত্ৰ পাম সেয়াই হ'ব চতুৰ্ভুজ। বুজিছা? লিখিছোঁ যে 4টা বাহুৰে আগুৰা বন্ধচিত্ৰক চতুৰ্ভুজ বোলে। আমি বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজ, এইটো এটা, এইটো 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 দেখিছা তোমালোকে, এইটো এটা এনেকুৱা টাইপৰ আছে চতুৰ্ভুজ। গতিকে আমি প্ৰতিটো চতুৰ্ভুজতে দেখিছোঁ ইয়াত শীৰ্ষবিন্দু আমাৰ 4টা, বাহু 4টা আৰু কোণো 4টা। গতিকে এই চতুৰ্ভুজবিলাকৰ প্ৰতিটোৱে এটা এটা বিশেষ ধৰ্ম আছে আৰু ধৰ্ম অনুসৰি সিহঁতৰ নামবোৰ বেলেগ বেলেগ। এই চতুৰ্ভুজটো তোমালোকে চোৱাচোন, ইয়াত আমি কি দেখিছোঁ? ইয়াত দেখিছোঁ যে আমি এইটো যদি জোখোঁ, এটা কোণ আমি ইয়াৰ কি পাম? 90 ডিগ্ৰী পাম। এটা কোণ 90 ডিগ্ৰী পাম। এটা কোণ যেতিয়া আমি 90 ডিগ্ৰী পাম, তেতিয়া এই চতুৰ্ভুজটোক এটা বিশেষ নাম হ'ব ইয়াক আয়ত। ইয়াৰ নাম আমাৰ কি হ'ব? আয়ত বুলি কোৱা হ'ব ইয়াক। বুজিছা? আকৌ এই চতুৰ্ভুজটো যদি আমি চাওঁ, ইয়াত কি হ'ব? ইয়াত এই বিপৰীত বাহু দুযোৰ সমান্তৰাল দেখিছা? বিপৰীত বাহু দুযোৰ সমান্তৰাল। এই বাহুযোৰ লগত এই বাহুযোৰ সমান্তৰাল, কিন্তু এযোৰ নহয়। এনেকুৱাটোক কি বুলি কোৱা হয়? ট্ৰেপ্ৰিজিয়াম। ট্ৰেপ্ৰিজিয়াম বুলি কোৱা হয় ইয়াক। হৈছে এইটোক ট্ৰেপ্ৰিজিয়াম বুলি কয়। তাৰপৰা আৰু এটা যদি আমি চাওঁ, এইটো চাওঁ, ইয়াৰ দেখিছা তোমালোকে বিপৰীত বাহুবোৰ সমান্তৰাল। এইটো কি বুলি কয়? সামান্তৰিক। তোমালোকে সংজ্ঞাবোৰ আছে, কিতাপত চাই লিখি ল'বা ধুনীয়াকৈ। মই এতিয়া থুলমূলকৈ কৈ গৈছোঁ। তাৰপিছত এইটোক যদি আমি চাওঁ, ইয়াত কি হৈছে? আমাৰ কোণকেইটা 90 ডিগ্ৰী দেখিছে, আমি এইটো কোণে ধৰিছোঁ 90 ডিগ্ৰী, আৰু বাহুবোৰ সমান। আমাৰ বাহুবোৰ চব সমান ইয়াত। গতিকে এনেকুৱাটো কি বুলি ক'ব? ইয়াৰ বিশেষ নাম আছে বৰ্গ। এইটোক বৰ্গ বুলি ক'ব। বাহুবোৰ সমান, এইটোক বৰ্গ বুলি ক'ব। এনেকুৱা ধৰণৰ চতুৰ্ভুজটো চোৱা, ইয়াৰ সন্নিহিত বাহুবিলাক সমান। এই বাহুটোৰ লগত এইটো বাহু সমান। সন্নিহিত মানে ওচৰা ওচৰি, ইয়াৰ লগত এইটো সমান, আৰু এই বাহুটোৰ লগত এইটো সমান। এনেকুৱা ধৰণৰ বিশেষ ধৰণৰ চতুৰ্ভুজটোক আমি কি নাম ক'ম? ইয়াৰ নামটো চিলা। এইটোক চিলা বুলি কোৱা হয়। বুজিছা? গতিকে এতিয়া আমাৰ এইটো এটা চতুৰ্ভুজ দেখিছা, কিন্তু এই চতুৰ্ভুজ, এনেকুৱা ধৰণৰ চতুৰ্ভুজৰ বিষয়ে আমি এতিয়া ইয়াত আলোচনা নকৰোঁ। আমি পাছলৈ তোমালোকে জানিব পাৰিবা। গতিকে এই চতুৰ্ভুজবিলাকৰ ভিতৰত আমি এতিয়া সামান্তৰিকটো প্ৰথমতে চাম। সামান্তৰিকৰ ধৰ্ম আৰু সামান্তৰিকৰ উপপাদ্য। বুজিছা? সামান্তৰিকৰ ধৰ্ম, আমি সামান্তৰিকৰ ধৰ্ম প্ৰথম আমি সামান্তৰিকৰ এই ধৰ্মবিলাকক উপপাদ্য হিচাপে ভাগ কৰা হৈছে। আমি প্ৰথম উপপাদ্যটো পাম কি? সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক 2টা সৰ্বসম ত্ৰিভুজত ভাগ কৰে। আমি যদি সামান্তৰিক এটা আঁকি লওঁ এনেকৈ, সামান্তৰিকৰ এডাল কৰ্ণই, এইডাল কৰ্ণ ল'লোঁ, আমাৰ এইটো সামান্তৰিকটো হ'ব ABCD সামান্তৰিকৰ AC কৰ্ণই সামান্তৰিকটোক 2টা সৰ্বসম ত্ৰিভুজত ভাগ কৰে বুলি কৈছে। এতিয়া 2টা ত্ৰিভুজ হৈছে দেখিছা? কি কি ত্ৰিভুজ হৈছে? এটা ত্ৰিভুজ ADC, আৰু এইটো ত্ৰিভুজ কি হ'ব? ABC। আৰু কৰ্ণ কি কৈছে ইয়াত? ACডাল কৰ্ণ
ABCD সামান্তৰিকৰ AC কৰ্ণ আৰু এই ত্ৰিভুজ ADC আৰু ABC এই ত্ৰিভুজ দুটা কি বুলি কৈছে সৰ্বসম বুলি কৈছে সৰ্বসম ত্ৰিভুজত ভাগ কৰে বুলি কৈছে তাৰমানে আমি ইয়াত প্ৰমাণ কৰিব লাগিব যে ত্ৰিভুজ ADC এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম বুলি যদি আমি প্ৰমাণ কৰি দিওঁ তেতিয়া আমাৰ প্ৰমাণটো হৈ যাব গতিকে আমি ইয়াৰ নেক্সট প্ৰমাণটো চাম এতিয়া আমাৰ উপপাদ্যটো কি আছিলে যে সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে আমি প্ৰথমতে এই ত্ৰিভুজটো তোমালোকে দেখিছা ABCD আমাৰ ABCD সামান্তৰিক এই সামান্তৰিকটোৰ আমাৰ AC ডাল কৰ্ণ AC কৰ্ণই দুটা ত্ৰিভুজত ভাগ কৰিছে এটা ত্ৰিভুজ আমাৰ ADC ত্ৰিভুজ আৰু এটা ত্ৰিভুজ ABC দেখিছা এতিয়া আমি কি প্ৰমাণ কৰিব লাগে ADC সৰ্বসম ত্ৰিভুজ ABC এতিয়া এইটো প্ৰমাণ কৰিবলৈ যাওঁতে আমি কি কৰিম আমি প্ৰমাণটো লিখি লৈছোঁ প্ৰমাণ আমি লিখিলোঁ যে ABCD সামান্তৰিকৰ AC কৰ্ণ দুটা ত্ৰিভুজত ভাগ কৰিছে মই লিখাখিনি সম্পূৰ্ণ লিখি নাযাওঁ মই বুজাই গৈছোঁ তোমালোকে কিতাপতো উপপাদ্যটো দিয়া আছে এইটো চাই ল'ব পাৰিবা মই কেনেকৈ বুজাইছোঁ প্ৰমাণটো কৰিব লাগে সেইটোৱে দেখুৱাইছোঁ কৰ্ণ AC কৰ্ণ আমাৰ দুটা ত্ৰিভুজ দুটা এতিয়া ত্ৰিভুজ ADC আৰু ত্ৰিভুজ ABC আমি যেতিয়া প্ৰমাণ কৰিবলৈ যাম ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ বিষয়ে আগত পাই আহিছোঁ মনত পৰিছেনে তোমালোকৰ সৰ্বাংগ সমতা কি কি আছিলে ছুটিকে আমাক কোন বাহু কোন এংগুল ছাইড এংগুল এইটোক আমি কি বুলি কৈছোঁ কোবাকু বা বাহু কোন বাহু বা নহ'লে বাহু আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণ অতিভুজ সমকোণ কৰ্ণ বাহু হ'ল এই তিনিটাৰ ভিতৰত আমি যদি প্ৰমাণ কৰিবলৈ যাওঁ তেতিয়া আমি ইয়াত চাম এই ত্ৰিভুজ দুটাত আমি কি পাইছোঁ যে DC সমান্তৰাল আমি AB DC সমান্তৰাল AB দেখিছা DC সমান্তৰাল AB এই DC ডালৰ লগত AB ডাল সমান্তৰাল তেতিয়া এই কোণ দুটা চোৱাচোন আমাৰ AC ডাল সিহঁতৰ ছেদক হ'বনে AC কৰ্ণডাল ছেদক তেতিয়া এই যিটো কোণ ACD এই কোণ ACD এই কোণটো কাৰ লগত সমান হ'ব আমাৰ কোণ BAC কেলৈ সমান এইটো আগতে আমি পাই আহিছোঁ কি কোণ এইকেইটা একান্তৰ কোণ দুডাল সমান্তৰাল সৰলৰেখাক যদি এডাল ছেদকে ছেদ কৰে তেতিয়া উৎপন্ন হোৱা একান্তৰ কোণবোৰ সমান এইটো একান্তৰ কোণ হ'ল আকৌ যদি আমি AD ডাল ধৰোঁ AD আৰু BC ডাল চাওঁ AD সমান্তৰাল BC এইডাল সমান্তৰাল হ'লে তেতিয়া কি হ'ব এই কোণটোৰ লগত আমাৰ এই কোণটো সমান হ'বনে দুইটা একান্তৰ কোণ হ'বনে এইডাল চোৱা এইডাল সমান্তৰাল ৰেখা আমাৰ এইডাল যদি ছেদক হয় নহ'লে ছেদক হ'ল এই কোণটোৰ লগত এইটো কোণ হ'ব কাৰণ এই কোণটো হ'ব আমাৰ কি DAC কোণ সমান আৰু কি হ'ব BCA কোণ BCA এইটো কি কোণ একান্তৰ কোণ হৈছে এইটো আমাৰ একান্তৰ কোণ এতিয়া আমাৰ কথা আহিলে দুটা কোণ আমাৰ সমান হৈ গ'ল আমাৰ চৰ্তমতে দুটা কোণ যদি সমান হৈ যায় আৰু এডাল বাহু লাগে
গতিকে আমি যদি চিত্ৰটোত চাওঁ, তোমালোকে চোৱাচোন, এই এ চি যিডাল কৰ্ণ, এই কৰ্ণডাল দুইটা ত্ৰিভুজতে আছেনে বাৰু? আছেনে বাৰু? আছে। গতিকে এ চি সাধাৰণ বাহু, আমি লিখিব পাৰোঁ যে এ চি সাধাৰণ বাহু। এতিয়া আমাৰ কোন বাহু কোন চৰ্ত মতে এই ত্ৰিভুজ দুটা সৰ্বসম হ'বনে বাৰু? এ ডি চি সৰ্বসম ত্ৰিভুজ এ বি চি। এইটো কি স্বীকাৰ্য মতে? কোন বাহু কোন স্বীকাৰ্য মতে বা চৰ্ত মতে, আমি কোনোবা এটা লিখিলে হ'ব, বা বিধি মতে, বিধি বুলিয়ে লিখি থৈছোঁ, বিধি মতে। হ'লনে? হ'ল। গতিকে আমি এতিয়া কি দেখিলোঁ? আমাৰ এই ত্ৰিভুজ দুটা সৰ্বসম আমাৰ প্ৰমাণ হৈ গ'ল। গতিকে এই উপপাদ্যটো আমাৰ প্ৰমাণ কৰা হ'ল। সকলোৱে বুজি পাইছা নহয়? মই লিখাখিনি সম্পূৰ্ণ লিখা নাই, তোমালোকে কিতাপত দিয়া আছে প্ৰমাণটো, মই খালি অকল এইটোৱে প্ৰমাণহে কৰি দিছোঁ। আৰু যদি আমি সামান্তৰিকটো, তেতিয়া তোমালোকে চোৱা, এই সামান্তৰিকটো যদি আমি এ বি চি ডি সামান্তৰিকটো আমি এ চি কৰ্ণডাল লৈছিলোঁ, এ চি কৰ্ণ নলৈ যদি আমি ডি বি কৰ্ণ লওঁ, এই ডি বি কৰ্ণডাল লওঁ, তেতিয়া আমি প্ৰমাণটো কৰিব পাৰিম নে বাৰু? তেতিয়া তোমালোকক এই প্ৰমাণটো মই তোমালোকক ঘৰৰ কাম হিচাপে কৰিবলৈ দিছোঁ। আমি যদি ডি চি কৰ্ণ লওঁ, ডি চি কৰ্ণ ল'লে কেনেকৈ হ'ব সেইটো তোমালোকে মোক নিজে কৰি দেখুৱাবা। ইয়াত তোমালোকে লিখিবা যে এ বি চি ডি সামান্তৰিকৰ ডি বি কৰ্ণ, ডি বি কৰ্ণ হৈছে, আৰু ডি বি কৰ্ণ, আৰু ডি বি কৰ্ণই কি কৰিছে আমাক? ডি বি কৰ্ণই ত্ৰিভুজ কি কি উৎপন্ন হৈছে? ত্ৰিভুজ এ বি ডি, ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ বি চি ডি, বি চি ডি উৎপন্ন কৰিছে। প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ বি চি ডি। এইটো তোমালোকে প্ৰমাণটো কৰিব পাৰিবানে? এইটো প্ৰমাণ তোমালোকে মোক কৰি দেখুৱাবা। গতিকে এনেকৈ ধৰণৰ আমি প্ৰমাণটো কৰিব পাৰিম। এই প্ৰমাণটো তোমালোকক মই ঘৰৰ কাম হিচাপে দিলোঁ। এইটো কৰি মোক সকলোৱে দেখুৱাবা। মই ছাত্ৰ ছাত্ৰীসকলে মই ভিডিঅ'টো প্ৰথম খণ্ড সামৰিছোঁ। ভিডিঅ'টোত দিয়া ঘৰৰ কৰ্মখিনি তোমালোকে কৰি মোক দেখুৱাবা।